Hello everyone. মই আকাশ এ সাৰ্টিফাইড ফিজিঅথেৰাপিষ্ট আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল AK ফিজিঅপেডিয়ালৈ আৰু ফেচবুক পেজ AK ফিজিঅলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সজাগতা অনাত চেষ্টা কৰিম। পেৰিফেৰিয়েল নিউৰোপেথি এটা স্নায়ুজনিত ৰোগৰ বিষয়ে আপোনালোকক কম, য'ত ৰোগীজনৰ পেৰিফেৰিয়েল নাৰ্ভত ক্ষতি হয়, যিবোৰ হৈছে ব্ৰেইন আৰু স্পাইনৰ বাহিৰৰ নাৰ্ভ। এই নাৰ্ভবোৰ ব্ৰেইন আৰু স্পাইনৰ পৰা শৰীৰৰ বাকী অংশলৈ সংকেত প্ৰেৰণ কৰে। পেৰিফেৰিয়েল নাৰ্ভ ডেমেজ হলে এইবোৰ কি হয়, যোগাযোগত ব্যাঘাত জন্মে আৰু বিভিন্ন লক্ষণে দেখা দিব পাৰে। উদাহৰণস্বৰূপে হাত বা ভৰিৰ জিনজিননি, ছেকেণ্ড আপোনাৰ নামনেছ, থাৰ্ড আপোনাৰ উইকনেছ, যিটো শাৰীৰিক দুৰ্বলতা বুলি কোৱা হয়। এই লক্ষণসমূহ ডায়েবেটিক, নিউট্ৰিচনৰ অভাৱ, বিশেষকৈ ভিটামিন B12ৰ অভাৱ আৰু কেমোথেৰাপিৰ দৰে সমস্যাৰ ফলত দেখা পোৱা যায়। সেয়েহে এই লক্ষণসমূহ দেখা পালে ইগনোৰ নকৰি চিকিৎসকৰ পৰামৰ্শ লওক। এগৰাকী 35 বছৰীয়া মহিলা আৰু তেওঁ এটা সন্তানৰ মাতৃ পায়েলৰ বিষয়ে মই আপোনালোকক কম। কিছু মাহৰ পৰা তেওঁ লক্ষ্য কৰি আছিল যে তেওঁৰ হাত আৰু ভৰিত টিংলিং চেনচেশ্যন হৈ থাকে আৰু তেওঁৰ হাত ভৰিবিলাক ঠাণ্ডা ঠাণ্ডা লাগি থাকে। কিন্তু তাই কোনো ধৰণৰ ডায়েবেটিছ নাছিলে, নথকা স্বত্তেও তেখেতৰ এইবোৰ প্ৰব্লেম হৈ আছিলে। তেখেতে সহ্য কৰি থাকিলে আৰু ভাবিলে এইটো এটা সাধাৰণ স্বাস্থ্যজনিত সমস্যা। কিন্তু দিন বাগৰৰ লগে লগে পায়েলৰ এই প্ৰব্লেমটোৰ পৰিমাণ বাঢ়িবলৈ ধৰিলে আৰু অৱশেষত ডাক্তৰৰ কাষ চাপিল। ডাক্তৰে পৰীক্ষা কৰিবলৈ দিলে আৰু পৰীক্ষা অন্তত ধৰা পৰিলে পায়েলৰ দেহত ভিটামিন B12ৰ পৰিমাণ কম হৈছে, যাৰ ফলত তেওঁ এইবিলাক প্ৰব্লেমত ভুগি আছে। ডক্তৰে জনোৱা মতে তেওঁ যদি সঠিক সময়ত এই প্ৰব্লেমটোৰ ট্ৰিটমেণ্ট নকৰিলেহেঁতেন, তেন্তে তেওঁৰ হাত বা ভৰি কাটি পেলাবলগীয়া হ'লহেঁতেন। সেইকাৰণে কাহিনী 47 বছৰীয়া ৰঞ্জন দাস, তেওঁ এগৰাকী চাহ দোকানী। 2 বছৰমানৰ পৰা তেওঁ হাত আৰু ভৰিত তেওঁ টিংলিং ফিল কৰি আছিল, কিন্তু প্ৰথমতে এইবিলাক তেওঁ ইগনোৰ কৰিয়ে আছিল। কিন্তু ধীৰে ধীৰে এইটো অৱস্থা বেছি হ'বলৈ ধৰিছিলে যদিও তেওঁ ইগনোৰ কৰিয়ে আছিল। বিশেষকৈ এদিন চাহ দোকানত কাম কৰি থাকোঁতে কি হ'ল, তেওঁৰ হাতত গৰম চাহ পৰি যায় আৰু তেওঁ পৰাৰ পাছতো তেওঁ পুৰি ঢৌ উঠি গ'ল, তথাপিও তেওঁ গম নাপায় যে তেওঁ পুৰিলে। তাৰপিছত তেখেতে ডক্তৰৰ ওচৰলৈ গ'ল, ডক্তৰৰ কথাবিলাক ক'লে। ডক্তৰে কোৱাৰ পাছত কিছুমান মেডিকেল এক্সামিনেশ্যন কৰিবলৈ দিলে আৰু মেডিকেল এক্সামিনেশ্যন কৰাৰ পাছত ধৰা পৰিলে যে ৰঞ্জন দাসে ডায়েবেটিক নিউৰোপেথিত ভুগি আছে। আৰু ডক্তৰে ডায়েবেটিক কণ্ট্ৰল কৰিবৰ কাৰণে তেওঁক মেডিকেশ্যন দিলে, লগতে তেওঁ জুইয়ে পুৰা কণ্ট্ৰল কৰিবৰ কাৰণেও মেডিকেশ্যন দিলে। কিন্তু এইবিলাক তেওঁ মেডিকেশ্যন খোৱাৰ পাছতে, তেওঁ ডায়েবেটিছ কণ্ট্ৰল কৰাৰ পাছতো ঘাঁডোখৰ ভাল হ'বৰ কাৰণে তেওঁ বহুত সময় লাগিলে। ইয়াৰ পৰা বুজা যায় যে ডায়েবেটিক নিউৰোপেথিত সোনকালে আপোনাৰ ঘাঁবিলাকো ঠিক নহয়। সেইকাৰণে কি হয়, আপোনাৰ সঠিক সময়ত সঠিক চিকিৎসা কৰাটো নিতান্তই আৱশ্যক। আপুনি জানেনে, প্ৰায় 100ৰ অধিক প্ৰকাৰৰ নিউৰোপেথি আছে। 19th চেঞ্চুৰীৰ পৰা আজিলৈকে পেৰিফেৰিয়েল নিউৰোপেথি চিনাক্ত আৰু চিকিৎসাৰ ক্ষেত্ৰত বহুত উন্নতি হৈছে। বিশেষকৈ ডায়েগনষ্টিক টেকনিক বহুত শক্তিশালী হৈছে আৰু নিউৰো ষ্টিমুলেশ্যনৰ দ্বাৰা নিউৰোপেথি পেইনৰ চিকিৎসা সহজ হৈ পৰিছে। যদি ৰিজনেল আৰু কালচাৰেল পাৰ্চপেক্টিভ চোৱা যায়, তেন্তে মধ্যপ্ৰাচ্য বা মিডিল ইষ্টত 65% ডায়েবেটিক ৰোগী পেৰিফেৰিয়েল নিউৰোপেথিত ভুগি থকা দেখা যায়। আৰু ইউৰোপীয়ান দেশসমূহৰ ভিতৰত ইটালীত 1.98% আজিৰ দিনত বাঢ়ি আছে, আৰু ইউক্ৰেইনত 9.55% বৃদ্ধি পাইছে। বিশেষকৈ চহৰৰ আলসুৱা জীৱন যাপন আৰু পুষ্টিহীনতাৰ অভাৱে ইয়াৰ মূল কাৰণ। সঠিক আহাৰ গ্ৰহণ আৰু নিয়মিত ব্যায়াম আৰু সজাগতাই আপোনাক এই সমস্যাৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে। যদি আপুনি এতিয়া ভুগি আছে, তেন্তে সঠিক পৰীক্ষাৰ দ্বাৰা সঠিক চিকিৎসা কৰি এই ৰোগক আপুনি পৰাস্ত কৰিব পাৰে। স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহ ইগনোৰ কৰাটো আপোনাৰ পৰিয়ালৰ কাৰণে ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। সময় থাকোঁতে চিকিৎসা কৰাওক। স্বাস্থ্যক বুজা মানে আপোনাৰ পৰিয়ালক ৰক্ষা কৰা। এই ভিডিঅ'টোৰ জৰিয়তে সমাজলৈ সজাগতা অনাৰ চেষ্টা কৰা হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিল, তেন্তে শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক নতুন ভিডিঅ' পাবৰ কাৰণে। ষ্টে ছেফ, ষ্টে হেল্থি। আপুনি কেতিয়াবা আপোনাৰ হাতত বা ভৰিত জিনজিননি অনুভৱ কৰিছে নেকি? বা হাত বা ভৰিত একো অনুভৱ কৰিব পৰা নাই নেকি? হয়তো দুখ পালেও বা গৰম লাগিলেও আপুনি অনুভৱ কৰিব পৰা নাই। আপুনি হয়তো ভাবিছে এইটো এটা মাত্ৰ সাধাৰণ বিষয়, কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ সংকেতৰ আগজাননী হ'ব পাৰে। আজিৰ ভিডিঅ'টোত মই এই বিষয়ে ডিটেইলছ ক'বলৈ চেষ্টা কৰিম। ইয়াৰ কাৰণবোৰ কিমান ডাঙৰ সমস্যাত পৰিণত হ'ব পাৰে আৰু ইয়াক কেনেকৈ নাইকিয়া কৰিব পাৰি তাৰ বিষয়ে মই ক'ম। সেয়ে ভিডিঅ'টো শেষলৈকে চাব।